হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। এই আপোনালোকক দেখুৱাইছোঁ মোৰ হাতখনৰ অৱস্থা। ঘামুচি হ'ল, বেটাক যিহেতু লৈ থকা যায়, সেইটো কাৰণে কিজানি এইবাৰ হাতত ঘামুচি হৈছে এইখন হাত। আৰু এয়া চাওক, এইখন হাততো এয়া দেখিছে, গোটেই মই হেৰি লগাই দিছিলোঁ, বেচন সানি দিছিলোঁ। বেচন লিপি দুদিন থ'লোঁ, তাৰপিছত এনেকৈ শুকাই গ'ল যদিও দেখিবলৈ স্কিনটো একে সুতুৰা পৰি গৈছে। চ' এতিয়া পাৰ্লাৰ যাম বুলি ভাবিছোঁ। পাৰ্লাৰত গৈ ঠিক হয়নে নাই। বেটা শুই আছে, বেটাক উলিয়াই লওঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি ছানডে, গতিকে ভাবিছোঁ ওলাই যাওঁ আৰু আপোনালোকক দেখুৱাইছোঁ এয়া হাতৰ অৱস্থা। হাতখন, মুখখন অকণমান ঠিক কৰি লওঁ। মানে ডিঙিত, পিঠিত গোটেই ঘামুচি উঠি এতিয়া শুকাই গৈছে। শুকাই যোৱাৰ কাৰণে একদম সুতুৰা পৰি গৈছে। ছালটো অকণ ঠিক কৰিমগৈ। চুলিখিনিও ভাবিছোঁ কাটিম, কিবাকিবি কৰিম। তাকে কৰিবলৈ যাওঁ। বাকী লগ পাইছোঁ আপোনালোকক। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে, সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ। ফ্ৰেণ্ডছ, এয়া মই আহি পালোহি ইউনিক ষ্টাইল চেলুন স্পা। এয়া এতিয়া মোক তাই ধুনীয়াকৈ মূৰটো ধুৱাই লৈছে। ধুৱাই পিনে এতিয়া ছেকশ্যনছ বনাই ক্ৰীম লগাব। এয়া ক্ৰীম ৰেডি কৰি আছে ববি দিহিঙীয়া, বহুত ভাল। মই ইয়ালৈ আহিলে তাইৰ হাতেৰে থ্ৰেডিং কৰাওঁ। মই বহুত ভাল পাওঁ তাৰমানে তাইৰ কামখিনি। সকলোৰে কাম ভাল, কিন্তু মই মেইনলি ববিৰ হাতত থ্ৰেডিং কৰাওঁ। তাৰমানে চবৰে হাত বেলেগ বেলেগ হয় ন। সদায় একেজনী হাতত যদি আপুনি থ্ৰেডিংটো কৰি থাকে, তেতিয়া তাৰমানে আপোনাৰ থ্ৰেডিংটো ধুনীয়া হৈ থাকে। এতিয়া তাই মোক ধুনীয়াকৈ মাছাজ দিছে, মোৰ একদম বহুত ধুনীয়াকৈ টোপনি আহি গৈছে। ইয়াত সকলোৱে বৰ ধুনীয়াকৈ কৰে। এতিয়া তাই মোক মাছাজ দিলে, আৰু এগৰাকীয়ে মোক হেণ্ড মাছাজ দিব, আৰু মেনুকিয়াৰ বেলেগ এগৰাকীয়ে কৰিব। তেনেকৈ সকলোৱে মিলিজুলি কামখিনি কৰে, বহুত ধুনীয়া কৰে। কেৱল মই থ্ৰেডিংটো মেইনলি তাইৰ ওচৰত কৰাওঁ, কাৰণ মই মানে এবাৰ তাইৰ পৰা কৰাই ভাল পালোঁ কাৰণে কৰাই আছোঁ। আপোনালোকেও থ্ৰেডিংটো সদায় এগৰাকীৰ ওচৰতে কৰাব, তেতিয়া আপোনালোকৰ থ্ৰেডিংটো ভাল হৈ থাকে। তাৰমানে এয়া মাছাজ দিয়া হৈ গ'ল। এতিয়া এইটো এটা ৰুম দেই। এইটো ৰুমত আপোনাৰ ইটো ৰুম, প্ৰথম আৰম্ভণিৰ ৰুমটোত মানে পূৰা গান চলি আছিলে, ভইচ অভাৰ দিয়া হৈছিলে। ইয়াত মই ভইচ অভাৰ দিব লগা হৈছে। কিন্তু ইটো ৰুমত মানে মোক লৈ গৈছিলে যিটো, তাত মোক ফেচিয়েল কৰালে। ফেচিয়েল কৰাখিনি দেখুওৱা নহ'ল, অকণমানহে দেখুৱাইছোঁ। এতিয়া মোৰ মূৰ ধুৱাইছে। এইটো ৰুমত মানে গান চলি আছে কাৰণে মই ভইচ অভাৰ দিছোঁ। দেখিছে, এগৰাকীয়ে ধুনীয়াকৈ মূৰ ধুৱাইছে, এগৰাকীয়ে স্পাৰ ক্ৰীম লগাইছে, মাছাজ কৰিছে, এগৰাকীয়ে থ্ৰেডিং কৰি দিছে। তেনেকুৱা আৰু সকলোৱে নিজৰ নিজৰ কামখিনি কৰে, মিলিজুলি কৰে। ইয়াত বহুতেই ভাল, সকলোৰে হাত ভাল বুলি ক'ব লাগিব। সকলোৱে বহুত ধুনীয়াকৈ কৰে, আৰু এগৰাকীয়েতো মোৰ বেবীটোক বহুত ধুনীয়াকৈ চাইছে। তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আজিৰ দিনটো মোৰ বেবীটোক ধুনীয়াকৈ ৰখাৰ বাবে। মই নহ'লে এইখিনি গোটেইখিনি কৰাবই নোৱাৰিলোঁহেঁতেন। চুলি কটা, হেয়াৰ স্পা, এই সকলোবোৰ কৰাবই নোৱাৰিলোঁ। এই ভণ্টিগৰাকীয়ে বেটাক লৈ আছে, গোটেইখিনিয়ে লৈছে, বেছিভাগ তাইৰ লগত আছে। হেল্ল' ফ্ৰেণ্ডছ, এয়া মই বেলেগ এটা ৰুমত আছোঁ। এইটো ৰুমত গান চলি আছে, কিন্তু এইটো ৰুমত নাই শুনা। সেইটো কাৰণে মই আকৌ দেখাইছোঁ আপোনালোকক। মোৰ চুলিখিনি চুইয়ে ভাল লাগিছে, কিছু ভাল লাগিছে। বৰ ধুনীয়া মাছাজ দিলে, আৰামো লাগিছে, আৰু মোৰ লুকটো বহুত চেঞ্জ হৈ গৈছে। চব বৰ ধুনীয়া হৈছে। হেয়াৰ স্পা কৰালোঁ, লৰিয়েল প্ৰফেশ্যনেল। বাকী আকৌ এতিয়া হাতৰ মেনুকিয়াৰ বাকী আছে, মেনুকিয়াৰ কৰি ল'ম। এতিয়া মোৰ মেনিকিয়াৰ বাকী আছে। মেনিকিয়াৰখিনি কৰিব মোৰ এজনী ভণ্টি, নাম কি? ডলি। বহুত ভাল দেই ইয়াৰ ছাৰ্ভিচখিনি। আপোনালোকে আহিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। ফ্ৰেণ্ডছ, এতিয়া মোৰ সকলো হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। ববি দিহিঙীয়া, তাই বিল বনাই আছে, আৰু বেটা এই ভাইটিটোৰ কোচত আছে। এই ভাইটিটোৱে সেইদিনা মোৰ বেটাক
চুলি কাটি দিছিল। বেটাৰ প্ৰথম চুলি কটোৱা বুলি এটা ভিডিঅ' বনাইছিলোঁ, তাত আপোনালোকে দেখিছে। ভাইটিটোকো আজি ধন্যবাদ দিছোঁ, আজিৰ দিনটো বেটাক ৰখোৱাৰ বাবে। সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বেটা আৰু মই এয়া গাড়ীত বহিলোহি, ওলালোঁ পাৰ্লাৰৰ পৰা। পাৰ্লাৰখন বহুত ভাল, বেটাটোক বহুত সময় ধুনীয়াকৈ ধৰি ৰাখিলে। মই যিমানখিনি সময় চুলি কটালোঁ, হেয়াৰ স্পা কৰিলোঁ, ফেচিয়েল কৰিলোঁ, মেনুকিয়াৰ কৰিলোঁ, সিমানখিনি সময় ধুনীয়াকৈ ধৰি ৰাখিলে। তো চবকে থেংকছ কৈছোঁ। পাৰ্লাৰৰ ইউনিক ষ্টাইলৰ সকলো কৰ্মকৰ্তাক থেংকছ কৈছোঁ। আৰু ওলাই আহিলোঁ এতিয়া বেটাক লৈ। এতিয়া আমি ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ কৰিছোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ। আৰু আপোনালোকক এটা কথা কওঁ, ফুটটো এৰাই গ'ল, সেইটো কাৰণে বৰ্তমান ফুটটো নাই। সেই কথাটো আপোনালোকে আওকাণ কৰিব। ফ্ৰেণ্ডছ, মেনুকিয়াৰ কৰাৰ পিছত মোৰ হাতখন ধুনীয়া হৈ গ'ল। ক'ৰবাত এটা দুটা দাগ আছে, যিকেইটা যাবগৈ। বডি লোচন লগাব দিছে, বাকী আগতকৈ বহুত ভাল হৈ গ'ল। কোনোবা নিউ বৰ্ণ বেবী মাকে যদি এনেকুৱাত ভুগিছে, তাৰমানে গৰমততো বেবীটো লৈ থকাৰ কাৰণে হৈছে বুলি মোক ক'লে। বেবী লৈ থাকিলে এনেকুৱা হয়েই, তো মেনুকিয়াৰ কৰি চাব পাৰে, বহুত ধুনীয়া হৈ যায়। চাওক ধুনীয়া হৈ গ'ল। এইখন হাতো দেখুৱাইছোঁ অকণমান, এয়া এইখনো বহুত ধুনীয়া হৈ গ'ল। ভিডিঅ'ত আপোনালোকে ইমান গম নাপাব, চুই মোৰ বহুত চফ্ট লাগিছে আৰু তেওঁলোকে বৰ ধুনীয়াকৈ নেল পলিচো লগাই দিলে। এতিয়া হাতখন চাব পৰা হৈছেগৈ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে এটা লাইক কৰি দিব।